Hello students. তো আজি আমি এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিম যোনটোৰ নাম হ'ল চাৰ্টছ এণ্ড ইণ্ডাইচেছ। তো আগৰ ক্লাছত আমি ডিছকাছ কৰিছিলোঁ এলজেব্ৰা। তো তাৰ পৰা যথেষ্টখিনি কুৱেশ্যনছ কেতিয়াবা দেখিবলৈ পোৱা যায় এক্সামছত। তাৰ বাহিৰে আমাৰ আৰু এটা ভেৰি ইম্পৰ্টেণ্ট টপিক কি হ'ল চাৰ্টছ এণ্ড ইণ্ডাইচেছ। তো ইয়াৰ পৰা আমি এক্সামত বিশেষকৈ আমাৰ যোনবিলাক SSC হওক বা বেংকিঙতো কেতিয়াবা এটা দুটা কুৱেশ্যনছ আমি দেখিবলৈ পোৱা যায় চাৰ্টছ এণ্ড ইণ্ডাইচেছৰ পৰা। আৰু আপকামিং যোনটো ADR এক্সাম হয় তাৰ কাৰণে এইটো বহুতেই ইম্পৰ্টেণ্ট টপিক। তাৰ পৰা এটা দুটা কুৱেশ্যনছ দেখিবলৈ পোৱা যায়। চ' চাওঁ আমি আগতে বেচিক্সখিনিৰ পৰা ষ্টাৰ্ট কৰি পেলাই আমি কিছুমান প্ৰেক্টিছ কৰিম কুৱেশ্যনছ যিবিলাক এক্সামছত আহিব পাৰে। চ' চাৰ্টছ এণ্ড ইণ্ডাইচেছ ষ্টাৰ্ট কৰাৰ আগতে আমি কিছুমান বেচিক ফৰ্মুলা যিবিলাক আমি পাইছিলোঁ আগতে, বাট ষ্টিল আমি এবাৰ ৰিভাইজ কৰি লওঁ। সেইখিনি বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ চব কুৱেশ্যনছতে আমাৰ অলমষ্ট সেই ফৰ্মুলাখিনিয়ে এপ্লাই হৈ থাকে। কিন্তু সেই বস্তুটো আমি কুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি এনালাইচিছটো কৰিব লাগিব, কেনেকুৱা কুৱেশ্যন আহিলে আমি কোনটো ফৰ্মুলা ইউজ কৰিম। চ' যিকেইটা ষ্টেণ্ডাৰ্ড ফৰ্মুলা আছে সেইকেইটা আমি এতিয়া লিখি লওঁ। তো প্ৰথম আমাক কি থাকিব পাৰে ফৰ্মুলা A⁴m। প্ৰথমতে আমি জানিব লাগিব এইটো ফৰ্মত থাকিলে তো এই বস্তুটোক আমি কোনটোক কি বুলি কওঁ। এই এম যোনটো আছে পাৱাৰ থাকে, সেইটোক আমি পাৱাৰ বা আমি এক্সপনেণ্ট বুলিও ক'ব পাৰোঁ। হৈ গ'ল। আৰু যোনটো তলত থাকে সেইটোক আমি বেজ বুলি কওঁ। হৈ গ'ল। এই দুটা বস্তু মনত ৰাখিব লাগিব। এতিয়া আমি চাম ফৰ্মুলাছখিনি প্ৰথমতে আমাৰ একদম বেছিক ফৰ্মুলা কি থাকিব। যদি থাকে আমাৰ A⁴m, এইটো ফৰ্মুলা নম্বৰ 1। যদি A⁴m ইনটু A⁴n থাকে, এইবিলাক চাগে তোমালোকে জানাই বাৰু, ষ্টিল আমি এবাৰ ৰিভাইজ কৰি লৈছোঁ। দুটা যেতিয়া নাম্বাৰ মাল্টিপ্লাই হৈ আছে আৰু তাহাঁতৰ পাৱাৰকেইটা যদি বেলেগ বেলেগ আছে আৰু বেছকেইটা যদি একেই আছে, তেতিয়াহ'লে আমি কি হ'ব আমাৰ ফৰ্মুলাটো A⁴m + n। হৈ গ'ল। এইটো ক্লিয়াৰ। 2 নম্বৰ ফৰ্মুলাত কি হ'ব পাৰে, যদি এইটো মাল্টিপ্লাই হৈ আছিলে, যদি এইটো আমাৰ ডিভাইড হৈ থাকে তেতিয়া কি হ'ব, যদি ডিভাইড থাকে A⁴n, ইয়াতো সেই বেছকেইটা আমি চাব লাগিব। বেছকেইটা কিন্তু বেলেগ বেলেগ যদি বেছ থাকে, এইটো যদি A⁴m আকৌ এইটো B⁴n আছে, তেতিয়া কিন্তু আমি সেই ফৰ্মুলাটো এপ্লাই কৰিব নোৱাৰোঁ, দুটা বেলেগ বেলেগকৈ থাকিব। কিন্তু যদি আমাৰ বেছকেইটা একেই আছে A আৰু পাৱাৰকেইটা বেলেগ বেলেগ আছে আৰু ডিভাইড আছে, তেতিয়াহ'লে আমাৰ কি হ'ব, ইয়াত য'ত প্লাছ হৈছিলে তেতিয়া আমাৰ কি হৈ যাব, মাইনাছ হৈ যাব। চিম্পল আমি মনত ৰাখিব লাগে যে মাল্টিপ্লাই হৈ থাকিলে প্লাছ হৈছে, যেতিয়া ডিভাইড হৈছে তেতিয়াহ'লে আমাৰ মাইনাছ হৈছে। হৈ গ'ল। এই দুটা বেছিক ক্লিয়াৰ। নেক্সট আৰু এটা ফৰ্মুলাত কি থাকিব পাৰে, A⁴m ব্ৰেকেট হোল টু দি পাৱাৰ n। মানে A⁴mক টু দি পাৱাৰ n হৈ আছে, তেতিয়াহ'লে আমাৰ কি হ'ব, যেতিয়া ব্ৰেকেট থাকে আৰু ওপৰত আৰু এটা পাৱাৰ থাকে, তেতিয়াহ'লে এই ওপৰত যোনকেইটা পাৱাৰ আছে সেইকেইটা মাল্টিপ্লাই হৈ যায়। মানে আমি এইটো কি বুলি লিখিব পাৰোঁ, A⁴m × n, mn। হৈ গ'ল। এইটো ক্লিয়াৰ। নেক্সট আমি কি বুলি ক'ব পাৰোঁ, আৰু এটা বস্তু আমি জানিব লাগিব যে বেছিক যোনটো এনিথিং A কেন বি এনি ভেলু, যাৰ যিকোনো ভেলু যদি পাৱাৰ যদি 1 থাকে, তেতিয়া আমি সদায় সেই ভেলুটোৱে পাওঁ। ঠিক আছে। যিকোনো ভেলু যদি টু দি পাৱাৰ 1 থাকে, তেতিয়াহ'লে আমি সদায় সেই ভেলুটোৱে পাওঁ। আৰু যিকোনো ভেলু টু দি পাৱাৰ যদি 0 থাকে, সদায় আমি 1 পাওঁ। হৈ গ'ল। এইকেইটা মনত ৰাখিব লাগিব, কেতিয়াবা পটককৈ কুৱেশ্যন কিছুমানত এপ্লাই হৈ যাব, আমাৰ কনফিউজ হ'ব নালাগিব যে টু দি পাৱাৰ 0 হৈ গ'ল, এতিয়া আমি কি কৰিম। ছাপ'জ কিবা কুৱেশ্যন এটা পালোঁ আমি x⁴ a - a পালোঁ আমি x⁴ 0, এতিয়া আমাৰ কনফিউজ হ'ব নালাগিব যে আমি x টো 0 হৈ গ'ল, কি কৰোঁ এতিয়া। 0 হৈ নাযাব, বহুতে হয়তো 0 লিখি দিব পাৰে, বাট নাই, এনিথিং টু দি পাৱাৰ 0 হ'লে আমাৰ কি হ'ব, 1 হ'ব। চ' ঠিক তেনেকৈ এতিয়া যদি আমাৰ নেক্সট আৰু এটা ফৰ্মুলা হ'ব পাৰে কেনেকুৱা, এইবিলাক ফৰ্মুলা জেনেৰেলাইজ কৰি আমি যদি বেছিক কেইটামান ফৰ্মুলা মনত ৰাখোঁ, বাকীখিনি আমি মোটামুটি কুৱেশ্যন চালেও আমি গম পাই যাম। ঠিক আছে। এতিয়া A/b টু দি পাৱাৰ m যদি থাকে, তেতিয়া আমাৰ কি হ'ব, তেতিয়া A আছে বা B আছে, ইয়াতে কি হয়, এইকেইটা কিন্তু বেছ হয় আৰু পাৱাৰটো এটাই আছে। আগতে আমাৰ কি হৈ আছিলে, পাৱাৰ বেলেগ বেলেগ আছে, বেছ এটা আছে। এইবাৰ কি হৈছে, বেছ বেলেগ বেলেগ হৈছে, বুজিছা ন। কিন্তু পাৱাৰটো সদায় পাৱাৰ এটাই আছে। তেতিয়াহ'লে আমি কি কৰিম, ইয়াক A⁴m / B⁴m, মানে আমাৰ পাৱাৰটো একেটা থাকিলে আমি দুটাক স্প্লিট কৰি ল'লোঁ, ছেপাৰেট কৰি ল'লোঁ। চ' এইটো এটা ফৰ্মুলা হৈ গ'ল। এতিয়া আৰু এটা থাকিব পাৰে, যেনেকুৱা ধৰা ৰুট যদি থাকে, ৰুট টু দি পাৱাৰ a,
ৰুটটোক আমি কি বুলি কওঁ স্কুৱেৰ ৰুট মানে কি স্কুৱেৰ মানে পাৱাৰ 2 হৈ আছে যেতিয়া এইটো ভেলু থাকে তেতিয়া আমি তাক কি বুলি লিখিব পাৰোঁ a টু দি পাৱাৰ 1/2 স্কুৱেৰ যদি থাকে আমি তাক এইটো বুলি লিখিব পাৰোঁ ঠিক আছে তেনেকৈ আৰু এটা আমাৰ কি হ'ব যদি আমাৰ ৰুট a টু দি পাৱাৰ যদি আমাক m দিয়া থাকে এইটো কি বুলি লিখিম আমি ৰুট যদি এতিয়া ৰুট আছে ৰুট a মানে আমি জানো a টু দি পাৱাৰ 1/2 আৰু ইয়াত টু দি পাৱাৰ m আছে যেতিয়া এটা ভেলু টু দি পাৱাৰ ব্ৰেকেটৰ বাহিৰত m থাকে পাৱাৰ থাকে তেতিয়াহ'লে আমি অলপ আগত কৰিছিলোঁ এইটো নাম্বাৰ 3টো তাত কি হৈছিলে দুটা ওপৰৰ কেইটা মাল্টিপ্লাই হৈ গৈছে তো ইয়াতো আমি ওপৰৰ কেইটা মাল্টিপ্লাই কৰি দিম মানে কি a টু দি পাৱাৰ 1/2 ইনটু m মানে আমাৰ আল্টিমেটলি আমি কি ক'লোঁ a টু দি পাৱাৰ m/2 বুজিলা চ' মানে কি ৰুট a টু দি পাৱাৰ m যদি থাকে তেতিয়াহ'লে আমি ৰুট a টো স্প্লিট ভাঙি ল'লোঁ a টু দি পাৱাৰ 1/2 পালোঁ তাৰপিছত আমি কি কৰিলোঁ a টু দি পাৱাৰ 1/2 ইনটু m কৰি দিলোঁ তো m/2 পাই গ'লোঁ হৈ গ'ল এইকেইটা ক্লিয়াৰ আছে আমি আৰু দুটামান নেক্সট ফৰ্মুলা চাই লওঁ ঠিক আছে তো নেক্সট আমাৰ কি কৰিব আমি আৰু এটা যদি ফৰ্মুলা চাই লওঁ আমি দেখিছিলোঁ যে ৰুট a থাকিলে আমি কি কৰোঁ a টু দি পাৱাৰ 2 কৰোঁ a টু দি পাৱাৰ 1/2 কৰোঁ যেনেকৈ ৰুট a থাকিলে আমি কি কৰোঁ a টু দি পাৱাৰ 1/2 কৰোঁ হয় তেনেকৈ যদি আমাৰ ইয়াত স্কুৱেৰ ৰুট নাথাকিব পাৰে কেতিয়াবা যদি স্কুৱেৰ ৰুট নাথাকে যদি থাকে আমাৰ কি m ৰুট a তেতিয়াহ'লে আমি একে কি কৰিম স্কুৱেৰ থকাৰ কাৰণে আমি 1/2 কৰিছিলোঁ যেতিয়া স্কুৱেৰ নাই তেতিয়াহ'লে আমি কি কৰিম a টু দি পাৱাৰ 1/m কৰিম ঠিক আছে এইটো এটা ফৰ্মুলা হৈ গ'ল মানে আমি চাইছোঁ যেতিয়া স্কুৱেৰ ৰুট আছিলে তেতিয়া আমি 1/2 পাতিছিলোঁ এতিয়া আমাৰ স্কুৱেৰ ৰুট নাই m স্কুৱেৰ ৰুট a আছে তেতিয়াহ'লে a টু দি পাৱাৰ 1/m হৈ গৈছে তেনেকৈ যদি আমি যাওঁ ইয়াত যদি কেতিয়াবা আমি এনেকুৱা পাওঁ যে m টু দি পাৱাৰ a টু দি পাৱাৰ m n তেতিয়াহ'লে কি হ'ব একে হ'ব এই mটোতো তলত যাব a টু দি পাৱাৰ n/m হ'ব এইবিলাক কিছুমান জেনেৰেলাইজ ফৰ্মুলা হয় একদম মুখস্থ কৰি ল'ম বুলি তেনেকুৱা কৰিব দৰকাৰ নাই যিবিলাক আমি অংক প্ৰেক্টিছ কৰি গৈ থাকিম তেতিয়া আমি এইবিলাক ফৰ্মুলা এপ্লাই হৈ গৈ থাকিব আমি কুৱেশ্যনছ কৰিলে গম পাম কিন্তু যেতিয়া আমি কুৱেশ্যনছ কৰোঁ তো সেইটো বস্তু এটলিষ্ট আমি গম পাব লাগিব যে ইয়াত কোনটো ফৰ্মুলা লাগিব কোনটো আমি ইউজ কৰিব লাগিব ডিভাইড হৈ আছে যদি আমি কি কৰিম মাইনাছ কৰিম মাল্টিপ্লাই হৈ আছে যদি আমি প্লাছ কৰিম তেনেকুৱা ধৰণৰ ৰুট স্কুৱেৰ ৰুট আছে যদি আমি 1/2 কৰিম যদি কিউব ৰুট আছে 1/3 কৰিম তেনেকৈ আমি কৰিলে আমি প্ৰেক্টিছ কৰিলে আমি গম পাই যাম ঠিক আছে খালি আমি বস্তুটো জানিব লাগিব যে আমি কোনটো ফৰ্মুলা আমি কোনটো ইউজ কৰিম কুৱেশ্যনটোত যদি আমি গমেই নাপাওঁ যে আমি কোনটো এতিয়া আমি ইয়াত স্প্লিট কেনেকৈ কৰোঁ বা ইয়াক আমি কেনেকৈ লগাওঁ মিলাওঁ মাল্টিপ্লাই কৰি বা ডিভাইড কৰি তো সেইটো বস্তু নাহিলে আমি কিন্তু আমি কুৱেশ্যনটো ছল্ভ কৰিব পাৰিম চ' সেইকাৰণে ফৰ্মুলাখিনি এটলিষ্ট আমি জানিব লাগে মুখস্থ কৰিবলৈ নালাগে মেথছটো মুখস্থ কেতিয়াও কৰিব নালাগে কিন্তু আমি ফৰ্মুলাখিনি জানিব লাগিব ঠিক আছে তো তেনেকুৱা ধৰণৰ আৰু যদি আমি ফৰ্মুলা চাওঁ মোটামুটি কিন্তু এইকেইটা বেছিক ফৰ্মুলা হয় এইকেইটা যদি আমাৰ মনত থাকে তেতিয়াহ'লে আমাৰ অলমষ্ট মেক্সিমাম কুৱেশ্যনছ আমি ছল্ভ কৰিব পাৰিম আৰু লাষ্ট এনেকুৱা ধৰা কেতিয়াবা থাকিব পাৰে a টু দি পাৱাৰ মাইনাছ দি দিলে বোলে তেতিয়া কি হ'ব আমি জানো চাগে তোমালোকে জানা 1/a টু দি পাৱাৰ m হৈ যাব মানে যেতিয়া মাইনাছ আছে পাৱাৰ তেতিয়াহ'লে তাৰ ৰেচিপ্ৰকেলটো হৈ গৈছে দেখিছে ৰেচিপ্ৰকেল মানে উল্টাটো যেতিয়া মাইনাছ আছে পাৱাৰ তেতিয়া কি হৈছে ৰেচিপ্ৰকেল হৈ গৈছে ঠিক তেনেকৈ আমি এইটোও লিখিব পাৰোঁ যদি আমি লিখিব পাৰোঁ 1/a টু দি পাৱাৰ m টো যদি দিয়া থাকে তেতিয়াহ'লে আমি সদায় এইটো উল্টা কৰি ল'লে আমি কি হ'ব a টু দি পাৱাৰ -m এইখিনিলৈকে চবেই গম পালা তো এইখিনি আছিলে মোটামুটি আমাৰ বেছিক যিখিনি ফৰ্মুলা ইউজ হ'ব পাৰে ঠিক আছে এবাৰ এইখিনি লিখি লোৱা এটলিষ্ট আমি এতিয়া কুৱেশ্যনখিনি কৰাৰ আগত তেতিয়া আমি এপ্লাই কৰি চাই পেলাই এটলিষ্ট কৰিব পাৰিম নহ'লে ডাইৰেক্ট কুৱেশ্যনটো মই আনচাৰটো চলিউশ্যনটো দি দিলে তোমালোকে কনফিউজ হৈ যাব যে কোনটো ফৰ্মুলা ইউজ কৰিলে তো এটলিষ্ট যিখিনি ফৰ্মুলা মই এতিয়ালৈকে কৈ গ'লোঁ সেইখিনি এটলিষ্ট পাৰিলে এবাৰ ভিডিঅ'টো পজ কৰি হ'লেও নোট কৰি লোৱা তাৰপিছত আমি কুৱেশ্যনলৈ ষ্টাৰ্ট কৰিম ডাইৰেক্টলি ঠিক আছে তেতিয়াহ'লে আমি এতিয়া এবাৰ এই বেছিক দুটা কুৱেশ্যন আমি ছল্ভ কৰিবলৈ ট্ৰাই কৰোঁ যিকেইটা ফৰ্মুলা আমি পালোঁ এতিয়ালৈকে সেইকেইটা কুৱেশ্যন আমি সেইটো ভয়কেইটা ফৰ্মুলা ইউজ কৰি এই দুটা কুৱেশ্যন ট্ৰাই কৰি চাওঁ ঠিক আছে প্ৰথমতে আমি এইটো কৰি চাওঁ তাৰপিছত আমি নেক্সট এইটো কৰি চাম ঠিক আছে এতিয়া আমাৰ ইয়াত কি আছে 17 টু দি পাৱাৰ 3.5 মাল্টিপ্লাই হৈ আছে 17 পাৱাৰ টু দি পাৱাৰ x ইকুৱেল টু 17 টু দি পাৱাৰ 8 বুলি দিয়া আছে আমাক কুৱেশ্যন অ'কে তো এইটো আমাক যদি আমি ফৰ্মুলাখিনি এতিয়া তোমালোকে চোৱা কোনটো ফৰ্মুলা এপ্লাই হ'ব ইয়াত ফৰ্মুলাকেইটা যদি চোৱা
a to the power m into a to the power n equal to আসলে a to the power m n এই ফৰ্মুলাটো ইউজ হ'ব ইয়াত বিকজ এটো মাল্টিপ্লাই হৈ আছে আমাৰ ইয়াত বেস একে আছে 17 17 আৰু পাৱাৰ গিটা আমাৰ বেলেগ বেলেগ আছে তো তেতিয়াহলে আমি কি কম সৰি এটো m n নহয় মাল্টিপ্লাই হৈ থাকিলে m + n হয় ঠিক আছে তেতিয়াহলে আমি ইয়াত যদি এটো এপ্লাই কৰো আমাৰ কি হ'ব 17 to the power ডাইৰেক্টলি আমি চাব লাগিব প্লাস কৰি দিম 3.5 plus x is equal to 17 to the power 8 যেতিয়া আমাৰ এনেকুৱা ইকুৱেশনটা আমি ইকুৱেল টু সামথিং পাইছো মানে ইকুৱেশনটা বনি আছে তেতিয়ালে আমি হলে চাম যে বেস গিটা কি আছে বেস যদি আমাৰ দুইফালে ইকুৱেল আছে 17 আছে এফালে 17 আছে ইকুৱেল অফ both sides left hand side right hand side যদি বেস গিটা ইকুৱেল আছে পাৱাৰ গিটা সাপোজ বেলেগ আছে এটোত আছে 3.5 plus x আৰু এটোত আছে 8 বেস একে both sides কিন্তু পাৱাৰ গিটা বেলেগ যদি বেস একে থাকে তেতিয়ালে আমি কি লিখিব পাওঁ পাৱাৰ গিটা ইকুৱেল বুলি লিখিব পাওঁ 3.5 plus x is equal to 8 তেতিয়ালে আমাৰ আনসাৰটো কি হৈ যাব ইয়াত x is equal to 8 minus 3.5 is equal to আমাৰ 4.5 আনসাৰ হৈ যাব বুজিলা আৰু ভালকে এবাৰ আকৌ চাই লোৱা কি কৰিলো আমি ইয়াত মাল্টিপ্লাই হৈ আছিল কাৰণে আমি প্লাস কৰিলো পাৱাৰ গিটা প্লাস কৰিলো তাৰ পিছত আমি চালো বেস গিটা একে আছে পাৱাৰ গিটা বেলেগ আছে বেস যেটা একে আছে আমি পাৱাৰ গিটা ইকুৱেল কৰি দিব পাওঁ তো পাৱাৰ যেটা ইকুৱেল কৰিলো আমি পালো 3.5 plus x equal to 8 তো x equal to 4.5 তো ক্লিয়াৰ আছে এখিনলৈকে ঠিক আছে আমি এটা গম পালো নেক্সট এটো কোৱেশ্চন আমি এবাৰ ট্ৰাই কৰি চাও এটা ইয়াত কি দি আছে 5 to the power a is equal to 3125 find 5 to the power a minus 3 এটো কোৱেশ্চন কোনবাটা এক্সামত আহিছে সকে এসএসসি নহলে কবাৰ আহিছে এটো তো এটা ইম্পৰ্টেন্ট হয় তো এই বস্তুটো আমি কেনে কৰিম উলিয়াব দিছে 5 to the power a minus 3 5 to the power a minus 3 উলিয়াবৰ কাৰণে আমাক a ভ্যালুটো লাগিব a ভ্যালু কি হয় a ভ্যালু কি হয় আমি ইয়াৰ পৰা উলিয়াব লাগিব আমি ইয়াত কি চাব লাগিব 5 to the power a দিয়া আছে ইকুৱেল টু 3 1 2 5 এতিয়া আমি ইয়াক এই নাম্বাৰটোক আমি 5 to the power সামথিং লিখিব পাৰো নি আমি চাব লাগিব কেলে কৰিছো বিকজ আমি বেস গিটা ইকুৱেল কৰিব বিচাৰিছো বেস গিটা যদি আমি ইয়াত 5 to the power a is equal to 5 to the power সামথিং লিখিব পাৰো তেতিয়ালে আমাৰ বেস গিটা ইকুৱেল হলে আমি পাৱাৰ গিটা ইকুৱেল বুলি লিখিব পাৰিম কিন্তু আমি ইয়াত জানিব লাগিব যে 5 to the power এটো কি হ'ব ইয়াত যদি আমি চাও 5 যদি আমি কিউব কৰো কিমান পাম 5 in 5 25 25 125 তো 125 আকৌ এটা যদি 5 to the power 4 কৰো 125 into 625 625 যদি আকৌ আমি আকৌ 5 কৰো into 5 কৰো তেতিয়া 3125 পাম এটা তোমালোকে ক্যালকুলেশন কৰি চাব পাৰা কিন্তু তোমালোকে কোৱেশ্চনটো এট লিষ্ট সব ভ্যালুৰ এট লিষ্ট 2 3 4 5 5 লৈকে এট লিষ্ট টু দি পাৱাৰ 5 কিমান হয় 2 to the power 5 কিমান হয় হে ভ্যালুটো বা 7 to the power 3 কিমান হয় হেতু বস্তু কেনেকৈ আহিব তেতিয়া যিমান আমি কোৱেশ্চনছ বিলাক সলভ কৰিম ভ্যাৰাইটিজ কোৱেশ্চন যদি আমি সলভ কৰিম তেতিয়া আমি এইবিলাক ভ্যালু আমি দেখিলেও আমি গম পাম যে কিমান হ'ব পাৰে আৰু যদি একেবাৰে যদি প্ৰেক্টিস নাই যদি বা গমেই নপোৱা যে এটো কিমান হ'ব পাৰে আমি এটলিষ্ট ক্যালকুলেশন কৰি চালেও গম পাম যে 5 to the power 4 হলে কিমান হয় 5 into 4 into 4 into 4 sorry 5 into 5 into 5 into 5 চাৰিবাৰ কৰিলে বা 5 into 5 into 5 বাৰ যদি আমি কৰো এটা হলে আমি কি হ'ব ইয়াত 5 to the power 5 is equal to 3125 এই বস্তুটো আমি যদি উলিয়া ললো তেতিয়ালে আমি গম পালো যে এই 3125 এর জায়গাত আমি 5 to the power 5 লিখিব পাৰিম হৈ গল তেলে যেটা বেস ইকুৱেল হয় আমি কি কৈছিলো a is equal to 5 হৈ যাব বেস যদি ইকুৱেল হয় এক্সপোনেন্ট গিটা পাৱাৰ গিটা একে হৈ যায় ইকুৱেল হৈ যায় তো আমি ইয়াত a ভ্যালুটো পাই গলো কিন্তু কোৱেশ্চনে আমাক a ভ্যালু সোধা নাই আমাক সুধিছে 5 to the power a minus 3 that is 5 to the power a মানে 5 minus 3 that is equal to 5 to the power 2 that is equal to 5 square মানে 25 is the answer বুজি পালা নাই কোৱেশ্চনটো আকবাৰ চাই পেলা আনসাৰ চোৱা আমি ইয়াক 3125 ক 5 to the power 5 কৰি ললো a equal to 5 কৰি দিলো তো 5 to the power a minus 3 মানে 5 minus 3 that is 5 square ঠিক আছে তো 5 square মানে আমি কি হলো 25 it is not a very tough easy আসলে প্র্যাকটিস কৰি চোৱা আকবাৰ লাগিলে ভিডিওটো পজ কৰি আকবাৰ চাই লোৱা বুজি পাই যাব ঠিক আছে আমি নেক্সট আৰু দুটা কোৱেশ্চন সলভ কৰিবলৈ ট্ৰাই কৰো এতিয়া আমি নেক্সট এই দুটা সলভ কৰিবলৈ ট্ৰাই কৰিম প্ৰথমতে আমি চাও এটো কি দিয়া আছে ইয়াত a by b to the power x minus 1 is equal to b by a to the power x minus 3 is equal to x equal sorry দিয়া আছে তো equal to আমাক x equal to কিমান হ'ব উলিয়াবলৈ দিছে তো এটো কৰিবলৈ আমি একেবাৰে সহজ ইয়াত আমি কি কৰিলে এপ্লাই কৰিব কোনটো ফৰ্মুলা যেটা লিখি লৈছা যদি চোৱা যে ইয়াত আমি কোনটো এপ্লাই কৰিলে
আমাৰ আনচাৰটো এক্সৰ ভেলু উলিয়াব পাৰিম আমি আল্টিমেটলি কি কৰিব লাগে যে এই বেছকেইটা ইকুৱেল কৰিব চাব লাগে ইয়াত বেছকেইটা ইকুৱেল হৈ আছে জানো নাই হোৱা বিকজ ইয়াত a বাই বি আছে ইয়াত b বাই a আছে তো আমি কি কৰিব লাগিব a বাই বি কৰি ল'ব লাগিব বা এইটো আমি কোনোবা এটা আমি উল্টাই ল'ব লাগিব আইদাৰ আমি এইটো উল্টাই দিব পাৰোঁ b বাই a আৰু b বাই a কৰিব পাৰোঁ বা এইটো a বাই বি আছে এইটো a বাই বি কৰিব লাগিব তো আমি চাপ'জ ঠিক আছে এইটো থাকক এইটো আমি এফালে যদি যাওঁ ইয়াক আমি কি কৰিব পাৰোঁ উল্টা দিব লাগিব উল্টা মানে কি ৰেচিপ্ৰকেল কৰিবলৈ গ'লে ইয়াক যদি মই উল্টা কৰি দিওঁ এই b বাই a আছিলে মই ইয়াক a বাই বি কৰি দিওঁ তেতিয়া আমি কি গম পাইছিলোঁ যেতিয়া আমি এটা বস্তু মই কৈছিলোঁ ৰেচিপ্ৰকেল কৰোঁ আমি সদায় সেইটো পাৱাৰটো মাইনাছ হৈ যায় ইয়াত যদি আমি এতিয়া উল্টা কৰিছোঁ ইয়াৰ পাৱাৰটো মাইনাছ হৈ যাব মানে ইয়াত মাইনাছ এটা দি পেলাই x মাইনাছ 3 হ'ব আগতে x আছে ইয়াত x মাইনাছ 3 আছিলে এতিয়া আমি মাইনাছ x মাইনাছ 3 কৰি দিলোঁ পাৱাৰটো আমি মাইনাছ কৰি দিলোঁ বিকজ আমি এই ভেলুটো বেছটো উল্টা কৰি দিছোঁ এতিয়া উল্টা কৰাৰ লগে লগে ইয়াত a বাই বি টু দি পাৱাৰ ইয়াত কি হৈ যাব মাইনাছ x মাইনাছ 3 মানে কি 3 মাইনাছ x এতিয়া আমি যাওঁ যদি ইয়াত বেছকেইটা একেই আছে কিন্তু a বাই বি x মাইনাছ 1 a বাই বি 3 মাইনাছ x ইয়াত বেছকেইটা একেই আছে পাৱাৰকেইটা আমাৰ বেলেগ বেলেগ আছে তেতিয়াহ'লে আমি কি কৰিব পাৰিম বেছকেইটা যিহেতু ইকুৱেল আছে তো আমি কি কৰিম পাৱাৰকেইটা ইকুৱেল কৰি দিম মানে x মাইনাছ 1 ইকুৱেল টু 3 মাইনাছ x তো এতিয়া আমি এইটো ইকুৱেশ্যন পাই গ'লোঁ ইয়াৰ পৰা আমি x উলিয়াই ল'ব পাৰিম তো ইয়াতে x ইকুৱেল কি হ'ব এই x যদি এইফালে আহে ইয়াত মাইনাছ হৈ আছে এইফালে আহিলে প্লাছ হৈ যাব x প্লাছ x টুৱাইছ x হৈ যাব টুৱাইছ x ইকুৱেল টু এই 3 মাইনাছ 1 ইফালে গ'লে প্লাছ হৈ যাব ডেট ইজ 4 হৈ যাব তো আমাৰ x ইকুৱেল টু কি হ'ব আল্টিমেটলি 4/2 ডেট ইজ ইকুৱেল টু 2 ইজ আৱাৰ আনচাৰ তো আমি পালোঁ এইটো ইজি আছিলে কিন্তু আমি ফাৰ্ষ্ট এটাই গম পাব লাগিছিলে যে ফৰ্মুলাটো আমি কোনটো ফৰ্মুলা ইউজ কৰিলে আমাৰ ইয়াত আনচাৰটো উলিয়াব পাৰিম তো আমি গম পালোঁ যে ৰেচিপ্ৰকেল যোনটো আমি ফৰ্মুলা পঢ়িছিলোঁ সেই ৰেচিপ্ৰকেল ফৰ্মুলাটো ইউজ কৰিলে আমি এইটো আনচাৰটো একেবাৰে ইজি হৈ যায় ঠিক আছে আই হোপ এইটো ক্লিয়াৰ আছে চবৰ কাৰণে ইজি আছিলে এইটো নেক্সট আমি এটা আকৌ এটা কুৱেশ্যন চাওঁ এইটো কোনোবা এটা এক্সামত আহিছিলে SSC নে বেংকিং ক'ৰবাত আহিছিলে এইটো তো তাৰ পৰাই মই লৈছিলোঁ এইটো যদি আমি এতিয়া ট্ৰাই কৰি চাওঁ ইয়াত কি দিয়া আছে 3 টু দি পাৱাৰ x মাইনাছ y ইকুৱেল টু 27 আৰু 3 টু দি পাৱাৰ x প্লাছ y ইজ ইকুৱেল টু 243 যদি কোনোবাই নিজে ভাবিছে ট্ৰাই কৰি চাওঁ বুলি এটলিষ্ট পজ কৰি পেলাই ট্ৰাই কৰি চোৱা যদি নিজে পাৰিছা খুবেই ভাল আৰু যদি পৰা নাই দেন আমি সলিউশ্যনটো কৰোঁ কি হ'ব পাৰে ইয়াত ঠিক আছে এতিয়া আমি চালোঁ ইয়াত 3 টু দি পাৱাৰ x মাইনাছ y ইজ ইকুৱেল টু 27 আগত এটা আমি অংক কৰিছিলোঁ য'ত 5 টু দি পাৱাৰ সামথিং ইজ ইকুৱেল টু 3125 দিয়া আছিলে চ' 5 টু দি পাৱাৰ a ইজ ইকুৱেল টু 3125 দিয়া আছিলে তাতে আমি 3125 টু 5 টু দি পাৱাৰ সামথিং কৰিছিলোঁ বিকজ আমি বেছটো ইকুৱেল কৰিব বিচাৰিছিলোঁ 5 টু দি পাৱাৰ সামথিং আছিলে কাৰণে আমি 5 টু দি পাৱাৰ সামথিং কৰিলোঁ ইয়াত আছে 3 টু দি পাৱাৰ সামথিং ইকুৱেল টু আমাৰ 27 তো আমি এই বস্তুটো 3 টু দি পাৱাৰ সামথিং হ'লে যদি নিব পাৰোঁ তেতিয়াহ'লে আকৌ আমি এক্সপনেণ্টকেইটা ইকুৱেল বুলি ক'ব পাৰিম তো আমাৰ কি কৰিম 3 টু দি পাৱাৰ x মাইনাছ y ইজ ইকুৱেল টু কি কৰিম 3 টু দি পাৱাৰ কিউব সেইটো গম পোৱা চবে 2 3 * 9 9 * 27 তো আমি ইয়াৰ পৰা কি গম পালোঁ যে x মাইনাছ y ইজ ইকুৱেল টু আমাৰ এক্সপনেণ্টকেইটা ইকুৱেল হৈ যাব তো এইটো আমাৰ এটা ইকুৱেশ্যন পালোঁ আমি হৈ গ'ল নেক্সট আৰু এটা আমাক কি দিয়া আছে 3 টু দি পাৱাৰ x প্লাছ y ইজ ইকুৱেল টু আমাক দিয়া আছে কিমান 243 হ'লে সৰি 243 দিয়া আছে তো এই 3 টু দি পাৱাৰ কি বুলি লিখিব পাৰিম এতিয়া 242 যদি আমি কেলকুলেশ্যন কৰি চাওঁ তেতিয়াহ'লে 3 টু দি পাৱাৰ 5 আমি লিখিব পাৰোঁ 3 * 9 9 * 27 27 * 3 81 81 * 3 343 হ'ব তো তেতিয়াহ'লে x প্লাছ y ইকুৱেল টু ইয়াৰ পৰা আমি আকৌ যদি কৰোঁ এক্সপনেণ্টকেইটা ইকুৱেল হ'ব x প্লাছ y ইকুৱেল টু আমাৰ কি হ'ব 5 তো এইটো আমি আৰু এটা ইকুৱেশ্যন পালোঁ 2 তো দুটা ইকুৱেশ্যন পালোঁ আমি ইয়াৰ পৰা এটা পালোঁ x মাইনাছ y ইকুৱেল টু 3 এটা পালোঁ x প্লাছ y ইকুৱেল টু 5 তো ইয়াতে আমি কি কৰিম এতিয়া এই দুটা ইকুৱেশ্যন আমি কি কৰিলে আমি x y লৈ লিনিয়াৰ ইকুৱেশ্যন যদি আমি এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই বাট লিনিয়াৰ ইকুৱেশ্যন যোনে এটলিষ্ট বেছিকখিনিও আগতে স্কুলত লেভেলত বা কৰিছা তেতিয়াহ'লে গম পাবা যে এই দুটা ইকুৱেশ্যন যদি দিয়া থাকে তো আমি সেইটো কেনেকৈ ছল্ভ কৰিব লাগিব ইয়াৰ পৰা আমি এলিমিনেশ্যন মেথড ইউজ কৰি ছল্ভ কৰিব পাৰোঁ বা ছাবষ্টিটিউশ্যন মেথড ইউজ কৰি পেলাই ছল্ভ কৰিব পাৰোঁ ছাবষ্টিটিউশ্যন মেথড মানে কি জেনেৰেলি জাষ্ট বেছিকটো কৈ দিছোঁ লিনিয়াৰ ইকুৱেশ্যন যদি আমি পঢ়িম তেতিয়া আমি অলপ ডিটেইলত পঢ়িম ছাবষ্টিটিউশ্যন মেথড মানে কি x ইকুৱেল টু যদি আমি 3 + y লিখোঁ আৰু সেই x ৰ ভেলুটো আনি পেলাই ইয়াত যদি পুট কৰি দিওঁ তেতিয়া আমাৰ y ভেলুটো ওলাই যাব সেইটো ছাবষ্টিটিউশ্যন মেথড কিন্তু আমি এলিমিনেশ্যন মেথড কৰিলে আমাৰ বেছি ইজি হ'ব বিকজ এলিমিনেশ্যন মেথড কি হ'ব এতিয়া আমি চাওঁ যদি এই দুটা ইকুৱেশ্যনত এটাত প্লাছ x y আছে আৰু এটাত মাইনাছ y আছে তো আমি দুটা ইকুৱেশ্যন যদি প্লাছ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব এইফালে x প্লাছ x হ'ব আৰু এইফালে মাইনাছ y প্লাছ y কেঞ্চেল গুচি যাব মানে আল্টিমেটলি আমাৰ ওচৰত কি থাকিব টুৱাইছ x থাকিব কথাটো বুজি পালা নাই যদি নাই পোৱা আকৌ এবাৰ চাই লোৱা x মাইনাছ y ইকুৱেল টু 3 আৰু x প্লাছ y ইকুৱেল টু 5 কিয় প্লাছ কৰিলোঁ দুটা ইকুৱেশ্যন বিকজ ইয়াত প্লাছ y আছে ইয়াত মাইনাছ y আছে যদি ইকুৱেশ্যন প্লাছ কৰোঁ তেতিয়াহ'লে ইয়াত প্লাছ y আৰু মাইনাছ yটো কেঞ্চেল যাবগৈ আমাৰ কি থাকি যাব অকল x থাকি যাব x প্লাছ x
এক্স প্লাছ এক্স ইকুৱেল টু টুৱাইছ এক্স আৰু এইফালে কি হ'ব 3 প্লাছ 5 ডেট ইজ ইকুৱেল টু 8 আমাক কুৱেশ্যনত কি উলিয়াব দিছে এক্স সেইকাৰণে আমি এক্সটোক ৰাখিলোঁ ৱাইটো উৰাই দিলোঁ তো ইয়াত কি হ'ল এক্স ইজ ইকুৱেল টু আমাৰ 8/2 ডেট ইজ ইকুৱেল টু 4 ইজ আৱাৰ আনচাৰ তো এইটো কুৱেশ্যনো আমি যদি এতিয়া ভালকৈ প্ৰথমতে দেখি পেলাই অলপ টান লাগিব পাৰে বাট যেতিয়া কৰিলোঁ আমি দেখিলে একেবাৰে ইজি লিনিয়াৰ ইকুৱেশ্যন হয় লিনিয়াৰ ইকুৱেশ্যনটো ছল্ভ কৰি দিলে আমাৰ এক্সৰ ভেলু ওলাই যায় এইটো 4 দেই 4 চ' দিছ ইজ আৱাৰ সলিউশ্যন তো এই কুৱেশ্যনটো ইজি আছিলে তেনেকৈ আমি নেক্সট আৰু দুটামান প্ৰেক্টিছ কৰি চাওঁ ঠিক আছে এইখিনিলে ক্লিয়াৰ যদি ক্লিয়াৰ হোৱা নাই ভিডিঅ'টো আকৌ এবাৰ চাবা কুৱেশ্যনকেইটা যোনটো ক্লিয়াৰ লগা নাই আকৌ এবাৰ চাবা যদি তাৰপিছতো কিবা ডাউট লাগিছে বুজি পোৱা নাই তেতিয়াহ'লে আমাৰ এবাৰ কণ্টেক্ট কৰি চালেই হ'ল যে মেছেজ বা তোমালোকে কমেণ্ট কৰিলে হ'ল তেতিয়া আমি আকৌ এবাৰ ভালকৈ বুজাই দিম লাগিলে ঠিক আছে তো এইটো এটা সলিউশ্যন এইটো এটা সলিউশ্যন গোটেইকেইটা কুৱেশ্যন মই এনেকুৱাকৈ কৰাইছোঁ যে যিকোনো এক্সামত পটককৈ 1 মাৰ্কৰ কাৰণে হয়তো ক'ত লিখিব পাৰা ইজি হয় দেখোঁতে টান লাগিব পাৰে বাট ইজি হয় তো আমি ইমানখিনি নকৰিও আমি ডাইৰেক্টলি যেতিয়া প্ৰেক্টিছ কৰোঁতে আমাৰ বস্তুবিলাক আমি ডাইৰেক্টলি গম পাব লাগিব উইদিন 5 ছেকেণ্ডছত আমি ছল্ভ কৰিব ট্ৰাই কৰিব লাগিব কেনেকৈ কৰিম আমি ডাইৰেক্ট আমি ইকুৱেশ্যনকেইটাহে লিখিম এইবিলাক এক্স মাইনাছ 3/3 এইবিলাক এতিয়া মই বুজাবৰ কাৰণে লিখি দিছোঁ বাট তেতিয়া আমি নিলিখোঁ ইয়াত কি লিখিম এক্স মাইনাছ ৱাই গ'লোঁ সেইটো ষ্টেপ লিখিলোঁ ইয়াৰ পৰা চাই পেলাই আৰু ইয়াত আমি সেইটো 2/5 মানে এক্স প্লাছ ৱাই গ'ল ডাইৰেক্ট এইটো ষ্টেপ লিখিলোঁ দুটা প্লাছ কৰি দিলোঁ এইটো পালোঁ এক্স ইকুৱেল টু 4 পালোঁ চ' আমাৰ এইটো হাৰ্ডলি 5 ছেকেণ্ডছ লাগিব ঠিক আছে তো সেইটো এটা সলিউশ্যন পাই গ'লোঁ নেক্সট ঠিক আছে আৰু এটা কুৱেশ্যন চাওঁ এতিয়া আমি এই দুটা কুৱেশ্যন চাওঁ এই দুটা কুৱেশ্যনত আমাক এইকেইটাটো ভেৰি কমন কুৱেশ্যনছ এইকেইটা আহি থাকে কেতিয়াবা এক্সামত তো এইকেইটা আমি চাব লাগিব ৰুট টু যদি এনেকুৱা ইকুৱেল টু কি হয় উলিয়াবলৈ দিয়ে তেতিয়াহ'লে আমাৰ কেনেকৈ কৰিব লাগিব আমি সলিউশ্যনটো এবাৰ আমি সলিউশ্যনটো আমি ছল্ভ কৰিবলৈ ট্ৰাই কৰোঁ ছল্ভ কৰি পেলাই আমি চাম কি আনচাৰ ওলায় তাৰপিছত আমি চাম যে ইমান টাইম কনজিউম নকৰাকৈ আমি কেনেকৈ শ্বৰ্টকাটত কৰিব পাৰোঁ ঠিক আছে বিকজ এইটো কুৱেশ্যন ভেৰি কমন এইটো আহি থাকে কুৱেশ্যন এক্সামত ঠিক আছে তো এতিয়া আমি যদি চাওঁ ইয়াত কি কৰিম এইটো আমি এটা ফৰ্মুলা ষ্টাৰ্টিঙতে আমি ডিছকাছ কৰিছিলোঁ ৰুট স্কুৱেৰ ৰুট যেতিয়া থাকে টু দি পাৱাৰ a টু দি পাৱাৰ 1/2 হৈ যায় ডিছকাছ কৰিছিলোঁ মনত আছে চাগে যদি নাই চাই লোৱা ৰুট স্কুৱেৰ ৰুট যেতিয়া থাকে তেতিয়াহ'লে a টু দি পাৱাৰ 1/2 হৈ যায় তেতিয়াহ'লে আমি এটা কি কৰিম ৰাইট ছাইডৰ পৰা আমি ছল্ভ কৰিবলৈ ট্ৰাই কৰিম ৰাইট ছাইডৰ পৰা আমি ভাঙি যাম স্কুৱেৰ ৰুটটো আঁতৰাই যাম ইয়াত থাকিলে কি এইটো 2 a2 ইনটু a স্কুৱেৰ ৰুট 2টো আমি কি লিখিব পাৰোঁ 2 টু দি পাৱাৰ 1/2 2 টু দি পাৱাৰ 1/2 আৰু এইটো ইনটু 2 টু দি পাৱাৰ 1 একো নাই মানে কি 1 হৈ আছে যেতিয়া ইনটু হৈ থাকে তেতিয়াহ'লে কি হয় বেছ একেই আছে ইনটু হৈ থাকিলে প্লাছ হৈ যায় তো ইয়াত বস্তুটো আমি ডাইৰেক্টলি কি লিখিব পাৰোঁ 2 টু দি পাৱাৰ 1 প্লাছ 1/2 হয়নে লিখিব পাৰোঁ আৰু সেই ভেলুটো 1 প্লাছ 1/2 মানে কি 3/2 তো আমি এইটো কি বুলি লিখিব পাৰোঁ 3/2 ষ্টেপ কিছুমান মই স্কিপ কৰিছোঁ বিকজ ইয়াত জেগা নাই ইমান ষ্টিল তোমালোকে যেতিয়া মই কৰি গৈছোঁ ভিডিঅ'টো লাগিলে আকৌ ৰিপিট কৰি চাই ল'ম কি কৰিলোঁ 3/2 হৈ গ'ল এতিয়া আমি ইয়াত আকৌ এটা স্কুৱেৰ ৰুট আঁতৰাম এতিয়া আমি যেতিয়া আঁতৰাবলৈ যাওঁ 2 টু দি পাৱাৰ স্কুৱেৰ ৰুট এই 2 টু দি পাৱাৰ এই স্কুৱেৰ ৰুটটো যদি আঁতৰাওঁ এতিয়া 2 টু দি পাৱাৰ 3/2 1/2 হৈ যাব পাৱাৰ ইনটু 1/2 হৈ যাব মানে কি আল্টিমেটলি আমি কি পাম এইটো বুজিলা ন 2 টু দি পাৱাৰ 3/2 হোল টু দি পাৱাৰ 1/2 হৈ যায় ন স্কুৱেৰ ৰুটটো যেতিয়া আঁতৰাওঁ তেতিয়াহ'লে আমাৰ 3 টু দি পাৱাৰ 1/2 ইকুৱেল টু আমি 3 টু দি পাৱাৰ 3/4 লিখিব পাৰোঁ 3/4 লিখিব পাৰোঁ তো আমি এইটো ডাইৰেক্টলি কি লিখিম 2 টু দি পাৱাৰ 3/4 হ'ল এনেও আমি ইমান দীঘলকৈ নকৰোঁ শ্বৰ্টকাটতে পাৰিলে কৰিম বিকজ এইটো টাইম বহুত লাগি যাব নহ'লে কিন্তু আমি এটলিষ্ট চাই লওঁ কেনেকৈ কৰিব লাগে পাৱাৰখিনি আমি একো কৰা নাই স্কুৱেৰ ৰুটবোৰ আঁতৰাই গৈ আছোঁ হয় নাই তো এইটো আমি এতিয়া আকৌ যদি ইয়াক ইনটু কৰোঁ এইটো ইনটু কৰিলে আমি কি পাম প্লাছ ক'ম ন 2 টু দি পাৱাৰ 1 প্লাছ 3/4 ইজিকেল টু 2 টু দি পাৱাৰ 7/4 তো ইয়াত জেগাত আমি ডাইৰেক্টলি 2 টু দি পাৱাৰ 7/4 লিখিব পাৰোঁ 2 টু দি পাৱাৰ 7/4 হ'ল এতিয়া আকৌ আমি এইটো স্কুৱেৰ ৰুটটো আঁতৰাম এতিয়া 2 টু দি পাৱাৰ 1 স্কুৱেৰ ৰুটটো আঁতৰালে 2 টু দি পাৱাৰ 7/4 ইনটু 1/2 মানে 7/8 হৈ গ'ল 7/8 আকৌ এইটো 1 আছে আকৌ আমি প্লাছ কৰি দিম তো 2 টু দি পাৱাৰ 1 প্লাছ 7/8 মানে কিমান হ'ব 15/8 হৈ গ'ল আকৌ আমি এইটো স্কুৱেৰ ৰুটটো আঁতৰাই দিম এতিয়া 2 টু দি পাৱাৰ 15/8 ইনটু 1/2 ইজ ইকুৱেল টু 2 টু দি পাৱাৰ
16 বুজি পালা এইটোৱে হয় আমাৰ আনসাৰ যদি বুজি পোৱা নাই একদম প্ৰথমবাৰ ভিডিঅ'টো আকৌ এবাৰ মই আকৌ এবাৰ কৈ দিছোঁ কি কৰিলোঁ প্ৰথমতে এইটো স্কোৱাৰ ৰুট আঁতৰালোঁ এইটো স্কোৱাৰ ৰুট আঁতৰালোঁ ইয়াৰ মানে কি 2^1/2 এই স্কোৱাৰ ৰুটটো যদি আঁতৰাই দিওঁ ইয়াৰ ভেলুটো হ'ব 2^1/2 এই 2^1/2 পাৱাৰটো 1/2 প্লাছ ইয়াত একো নাই মানে 1 আছে দুটা ইনটু হৈ আছে 1 প্লাছ 2^1/2 মানে 1 প্লাছ 1/2 ইজ ইকুৱেল টু 2^3/2 এতিয়া আমি আকৌ ইয়াক স্কোৱাৰ ৰুটটো আঁতৰালে ইয়াত কি পাম 2 ইনটু 2^3/4 পাম বিকজ ইয়াৰ আৰু এটা 1/2 আহিব তো এবাৰ 3^4 পাম 3/4 পাম 3/4 প্লাছ 1 মানে 7/4 আকৌ আমি এতিয়া এইটো স্কোৱাৰ ৰুট যদি আঁতৰাওঁ এতিয়া আকৌ এই স্কোৱাৰ ৰুটটো আঁতৰাই দিলে আকৌ তলত 1/2 এটা আহিব 7/8 আকৌ লগত ইনটু 1 হৈ আছে প্লাছ মানে 1 প্লাছ 7/8 মানে 15/8 15/8 হ'ল আকৌ স্কোৱাৰ ৰুটটো আঁতৰালে 15/8 ইনটু 1/2 মানে 15/16 হৈ গ'ল ঠিক আছে কিন্তু এইটো বস্তু আমি ডাইৰেক্টলি এনেকৈ ইমান দীঘলকৈ কৰি নাথাকোঁ কি কৰিম আমি শৰ্টকাটটো কি হ'ব আমি সদায় চাম কুৱেশ্যনত 1 2 3 4 2 কেইটা দিয়া আছে 2 আমাক কেইটা দিয়া আছে চাৰিটা 2 আছে 1 2 3 4 তো সেই ভেলুটো আমি মনত ৰাখিলে চাৰিটা দিয়া আছে আনসাৰটো কি হ'ব আমাৰ সদায় 2 টু দি পাৱাৰে হ'ব 2 টু দি পাৱাৰ এটা ফ্ৰেকশ্যন হ'ব 2 টু দি পাৱাৰ এটা ফ্ৰেকশ্যন হ'ব সেই ফ্ৰেকশ্যনটোৰ নিউমাৰেটৰটো কি হ'ব 2 টু দি পাৱাৰ চাৰিটা দিয়া আছে 4 মাইনাছ 1/2 টু দি পাৱাৰ 4 মানে কি হ'ব আমাৰ 2 টু দি পাৱাৰ ফ্ৰেকশ্যনটোৰ নিউমাৰেটৰটো কি হ'ব এইটো নিউমাৰেটৰ এইটো ডিনমিনেটৰ তো নিউমাৰেটৰটো কি হ'ব 2 টু দি পাৱাৰ 4 মানে 16 মানে মাইনাছ 1 মানে 15 আৰু তলত 2 টু দি পাৱাৰ 4 মানে 16 এইটোৱে পাইছিলোঁ আমি সলভ কৰি পেলাই অলপ আগত 2 টু দি পাৱাৰ 15/16 তেনেকৈ যদি আমাক এইটো বুজিলা এটা আমি ডাইৰেক্টলি কি কৰিম এইটো আনসাৰটো এনেকৈ কৰিম আমি চাম 1 2 3 4 কেইটা 4 2 দিয়া আছে 4 চ' 4টো আমি মনত ৰাখিলোঁ আৰু 2 আনসাৰটো আমাক কি হ'ব 2 টু দি পাৱাৰ এটা ফ্ৰেকশ্যন হ'ব আৰু ফ্ৰেকশ্যনটোৰ নিউমাৰেটৰটো কি হ'ব 2 টু দি পাৱাৰ 4 কেলৈ বিকজ চাৰিটা আছিলে 2 টু দি পাৱাৰ 4 16 মাইনাছ 1 ওপৰত হ'ব 15 তলত হ'ব কি ডাইৰেক্টলি 2 টু দি পাৱাৰ 4 মানে কি 16 এইটো হ'ব আমাৰ আনসাৰ এতিয়া যদি ভাবোঁ আমি এতিয়া ছাপ'জ ইয়াত চাৰিটা নাই যেনিবা 5টা আছে তেতিয়াহ'লে আমাৰ আনসাৰটো কি হ'ব ইয়াত যদি ছাপ'জ আৰু এটা স্কোৱাৰ ৰুট দিয়া আছে এইটো দিয়া আছে কেতিয়াবা থাকিব 4টা থাকিব 5টা থাকিব পাৰে 1 2 3 4 5 তেতিয়াহ'লে আমাৰ আনসাৰটো কি হ'ব সদায় 2 টু দি পাৱাৰে হ'ব এটা ফ্ৰেকশ্যনটো কি হয় নিউমাৰেটৰটো কি হ'ব এবাৰ 2 টু দি পাৱাৰ 5 হ'ব 5 কেলৈ 1 2 3 4 5 চলো আমি তলত 2 টু দি পাৱাৰ 5 পাতিলোঁ আৰু ওপৰত কি হ'ব 2 টু দি পাৱাৰ 5 মাইনাছ 1 2 টু দি পাৱাৰ 5 মানে কি 4 8 16 32 মাইনাছ 1 31 মানে আমাৰ আনসাৰটো হ'ব 2 টু দি পাৱাৰ 31/32 দিছ উইল বি আৱাৰ আনসাৰ হৈ গ'ল এইটো ক্লিয়াৰ হ'ল চাগে চবৰে ক্লিয়াৰ এইটো এনেকৈ আহিব পাৰে এইটো কুৱেশ্যন দেখিলে তেতিয়াহ'লে আমি নেক্সট টাইমৰ পৰা আৰু ভয় খাব নালাগে ডাইৰেক্টলি এইটো আমি ডাইৰেক্ট আনসাৰ ফৰ্মুলা লগাই উইদিন 5 ছেকেণ্ডছত আমি আনসাৰ ওলাই দিওঁ হয়নে অ'কে নেক্সট এতিয়া আমি চাওঁ এইটো কুৱেশ্যনত কি কৰিব দিছে √2 + √2 + √2 + √2 আপ টু ইনফিনিটি এইটো কুৱেশ্যনত বহুত কমন হয় এইটো দেখিব পাৰা এইটো আমি কেনেকৈ কৰিম যোনে জানা গম পাইছে চাগে আমি কেনেকৈ কৰিব লাগিব সেইখিনি নাজানা আমি এতিয়া ট্ৰাই কৰি চাওঁ কেনেকৈ কৰোঁ যেতিয়া প্লাছ থাকিব ইয়াত চাবা কিন্তু প্লাছ নাই ইয়াত মাল্টিপ্লাই হৈ গৈ আছে √2 ইনটু √2 ইয়াত আকৌ প্লাছ আছে প্লাছ থাকিলে কি কৰিম আমি প্লাছখিনি কি কৰিম সদায় এনেকুৱা কুৱেশ্যন থাকিলে আমি ডাইৰেক্ট এই ভেলুটো আমি x বুলি ধৰি ল'ম √2 + √2 + √2 আপ টু ইনফিনিটি that term is equal to x বুলি আমি ধৰি ল'ম তেতিয়া আমি কেলৈ ধৰি ল'ম বিকজ আমি এতিয়া কি লিখিব পাৰিম নেক্সট ষ্টেপটো √2 প্লাছ বাৰে বাৰে আমি গোটেই লিখি থকাতকৈ আমি ডাইৰেক্ট √2 প্লাছ x বুলি লিখি দিব পাৰোঁ পাৰিম নাই বিকজ √2 প্লাছ x মানে কি x মানে এই টাৰ্মটো এইটো x মানে এই গোটেই ভেলুটোৱে x হয় তেতিয়াহ'লে আমি ইয়াৰ জেগাত আমি এই ভিতৰৰ পাৰ্টটো ইয়াতোতো √2 + √2 + √2 আছিলে চ' 2 + x লিখি দিলোঁ আৰু এইফালে আমাৰ কি আছিলে আমি এই গোটেইটো x ধৰিছিলোঁ এই ষ্টেপটো বুজি লোৱা let this term be x মানে এইটো গোটেইটোকে আমি x বুলি ধৰিলোঁ তাৰপিছত এতিয়া আমি কি কৰিলোঁ নেক্সট ষ্টেপত √2 প্লাছ সেই গোটেই টাৰ্মটোকে আমি x ধৰিছিলোঁ তো আমি ইয়াৰ ভেলুত x পাতিলোঁ ইকুৱেল টু আমি আকৌ এই xটো পাতিলোঁ হৈ গ'ল এতিয়া আমি এই বস্তুটো চিম্প্লিফাই হৈ গ'ল এতিয়া আমাৰ এইটো সলভ কৰিবলৈ যদি দিয়া আমি বোথ ছাইডছ কি কৰিম স্কুৱেৰ কৰি দিলোঁ বোথ ছাইড স্কুৱেৰ কৰি দিলে আমাৰ কি হ'ব ইফালে থাকিলে x² এফালে থাকিলে √2 উঠি যাব √2 উঠি গ'লে
এক্স ইকুৱেল টু এক্স স্কুৱেৰ। এতিয়া আমি কি পালোঁ, এটা কোৱাড্ৰেটিক ইকুৱেশ্যন পালোঁ, এক্স স্কুৱেৰ মাইনাছ এক্স মাইনাছ 2 ইজ ইকুৱেল টু 0। এতিয়া এই কোৱাড্ৰেটিক ইকুৱেশ্যনটো যদি আমি সলভ কৰোঁ তেতিয়াহ'লে আমি কি পাম, এক্স স্কুৱেৰ মাইনাছ 2 মাইনাছ 1। সেইদিনা মই এটা এলজেব্ৰা ক্লাছত কোৱাড্ৰেটিক ইকুৱেশ্যন কেনেকৈ সলভ কৰে এনে কৈছিলোঁ। কোৱাড্ৰেটিক ইকুৱেশ্যন যদি আমি নাজানো, আমি এটলিষ্ট আকৌ পিছত প্ৰেক্টিছ কৰিলে গম পাম কোৱাড্ৰেটিক ইকুৱেশ্যন যেতিয়া কৰিম। এতিয়া চাই লোৱা যে কেনেকৈ কৰিলোঁ, 2 মাইনাছ 1 এক্স মাইনাছ 2 ইজ ইকুৱেল টু 0। তেতিয়াহ'লে এক্স স্কুৱেৰ মাইনাছ 2x মাইনাছ মাইনাছ প্লাছ এক্স মাইনাছ 2 ইজ ইকুৱেল টু 0। ইয়াৰ পৰা আমি কি কৰিম, এক্সটো কমন ল'লোঁ, এক্স মাইনাছ 2 প্লাছ 1 কমন ল'লোঁ, এক্স মাইনাছ 2 হৈ গ'ল। ইয়াৰ পৰা আমি কি পালোঁ, এক্স প্লাছ 1 আৰু এক্স মাইনাছ 1 ইকুৱেল টু 0, এক্স ইজ ইকুৱেল টু মাইনাছ 1 নহ'লে এক্স ইজ ইকুৱেল টু এইটো মাইনাছ 2 হয় ন, এক্স ইকুৱেল টু 2। এক্সৰ আমি কোৱাড্ৰেটিক ইকুৱেশ্যন মানে দুটা ভেলু পামেই এক্সৰ, তো এটা পালোঁ এক্স ইকুৱেল মাইনাছ 1, এটা পালোঁ 2। তেতিয়াহ'লে আমি মাইনাছ 1টো ল'ব পাৰিম জানো? পজিটিভ নাম্বাৰৰ যেতিয়া আমি এটা স্কুৱেৰ ৰুটৰ ভেলু প্লাছ 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 পজিটিভ ভেলু কৰি আছোঁ, তাৰ ভেলুটো কেতিয়াও নিগেটিভ পাব নোৱাৰোঁ, হয় নাই? চ' নিগেটিভ পাব নোৱাৰোঁ যদি আমি এই মাইনাছ 1টো আমি ইগন'ৰ কৰিম, সেইটো নহ'ব। তো আমাৰ আল্টিমেটলি এক্সৰ ভেলুটো কি হৈ গ'ল, 2 পালোঁ। গতিকে এইটো যদি মনত থাকে তো ডাইৰেক্টলি তুমি 2 অপশ্যন টিক কৰিব পাৰিবা। যদি নোৱাৰা তেতিয়াহ'লে আমি প্ৰেক্টিছ কৰি চালে আমি কি পাম, আল্টিমেটলি আনচাৰ এক্স ইকুৱেল টু 2। তো আমাৰ এই ভেলুটোৰ আনচাৰটো কি হৈ যাব, 2 ইজ আৱাৰ কাৰেক্ট আনচাৰ। ঠিক আছে, এই কুৱেশ্যনটো আমি কেনেকৈ কৰে আমি গম পালোঁ। অ'কে, ঠিক আছে। তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। এতিয়া আমি চাওঁ এইটো কুৱেশ্যন কেনেকৈ কৰিম। এইটো কুৱেশ্যনত দিয়া আছে আমাৰ এক্স ইকুৱেল টু 3 প্লাছ 2 ৰুট 2। আমাৰ উলিয়াবলৈ দিছে কি ৰুট এক্স মাইনাছ 1 বাই ৰুট এক্স হোল স্কুৱেৰ। এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম আমি চাওঁ। কোনোবাই ট্ৰাই কৰিম বুলি ভাবিছে যদি পজ কৰি ট্ৰাই কৰি চাব পাৰা, আৰু নহ'লে আমি চাওঁ কেনেকৈ কৰিম। ইয়াত কি দিয়া আছে আমাক, এক্স ইকুৱেল টু 3 প্লাছ 2 ৰুট 2। যেতিয়া আমাক এইটো দিয়া থাকে আৰু আমাক কুৱেশ্যনত আমাক উলিয়াবলৈ কি দিছে চোৱা, ৰুট এক্স মাইনাছ 1 বাই ৰুট এক্স হোল স্কুৱেৰ আছে। হোল স্কুৱেৰ মানে কি, আমি যদি এইটো ফৰ্মুলা স্প্লিট কৰোঁ, এ মাইনাছ বি হোল স্কুৱেৰ যোনটো আমি এদিনা এলজেব্ৰাত কৰিছিলোঁ, এ মাইনাছ বি হোল স্কুৱেৰ ফৰ্মুলা যদি স্প্লিট কৰোঁ তেতিয়াহ'লে ৰুট এক্স হোল স্কুৱেৰ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ মাইনাছ টুৱাইছ এ ইনটু মাইনাছ বি, এইটো হ'ব চৰি এইটো ৰুট এক্স। অ'কে, এইটো হৈ গ'ল এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ মাইনাছ টুৱাইছ এ বি। তো আমি ইয়াত কি পাম, ৰুট এক্স হোল স্কুৱেৰ মানে এক্স প্লাছ 1 বাই এক্স মাইনাছ এইটো কেঞ্চেল যাব 2। গম পালোঁ, এক্সৰ ভেলুটোতো আমাৰ ওচৰত আছেই, 1 বাই এক্সৰ ভেলুটো নাই আৰু মাইনাছ 2টো গম পালোঁ। এতিয়া আমি কি কৰোঁ, যদি আমি ইয়াৰ পৰা আমি 1 বাই এক্সৰ ভেলুটো যদি উলিয়াব পাৰোঁ কেনেবাকৈ, তেতিয়াহ'লে আমাৰতো আনচাৰ ওলাই যাব, বিকজ আমাৰ এক্স আছেই, 1 বাই এক্সটো উলিয়ালে আৰু মাইনাছ 2 আছে। তো আমি চাওঁ 1 বাই এক্সটো কেনেকুৱা কৰি উলিয়াব পাৰোঁ নেকি। এতিয়া এক্সটো দিয়া আছে আমাক এইটো, তেতিয়াহ'লে আমি 1 বাই এক্স মানে কি হ'ব, 1 বাই 3 প্লাছ 2 ৰুট 2। এতিয়া এইটো বস্তু আছে, এইটো বস্তুক আমি কি বুলি, এইটো যদি আমি চাওঁ সেইদিনা এ স্কুৱেৰ মাইনাছ ওপৰৰ দামটো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ কৰিবলৈ যাওঁ যদি তলত এইটো এ প্লাছ বি হৈ আছে, আমি ইয়াত লগত যদি এ মাইনাছ বি এটা কৰি দিওঁ কি হ'ব, তলত যদি আমি 3 প্লাছ 2 ৰুট 2 মানে এ প্লাছ বি 3 মাইনাছ 2 ৰুট 2 এ মাইনাছ বি কৰোঁ, তেতিয়াহ'লে আমি ইয়াত এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হৈ যাব। আৰু যিহেতু তলত মাইনাছ কৰিলোঁ আমি ওপৰতো মাইনাছ কৰি ল'ব লাগিব 2 ৰুট 2 হ'ল। এই ভেলুটো আমি কি বুলি লিখিব পাৰোঁ, ওপৰতো 3 মাইনাছ 2 ৰুট 2 থাকিলে, তলৰ দামটো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হৈ গ'ল। এ স্কুৱেৰ মানে 9 মাইনাছ বি স্কুৱেৰ মানে কি 2 স্কুৱেৰ 4 ইনটু 2 দেট ইজ ইকুৱেল টু 8। এইটো লিখিব পাৰোঁ নাই, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, এ স্কুৱেৰ মানে 9, বি স্কুৱেৰ মানে 2 ৰুট 2 হোল স্কুৱেৰ, 2 ৰুট 2 স্কুৱেৰ মানে কি 4 ইনটু ৰুট 2 হোল স্কুৱেৰ মানে 2 মানে 8। সেই বস্তুটো আমি 8 লিখিলোঁ, মানে 8 9 মাইনাছ 8 মানে কি আমি 1 বুলি লিখিব পাৰোঁ, 9 মাইনাছ 8 মানে 1, মানে একো নাই। আল্টিমেটলি কি পালোঁ, 1 বাই এক্স ইকুৱেল টু 3 মাইনাছ 2 ৰুট 2 হৈ গ'ল। এইটো আমি পালোঁ 1 বাই এক্সৰ ভেলু। এতিয়া আমি এই বস্তুটো আমি যদি আমি ইয়াত পুট কৰোঁ, এই কুৱেশ্যনটো পুট কৰোঁ, আমাৰ আনচাৰ ওলাই যাব এক্স প্লাছ এক্সৰ ভেলু কি আছিলে 3 প্লাছ 2 ৰুট 2, 3 প্লাছ 2 ৰুট 2 প্লাছ আমাৰ 1 বাই এক্সৰ ভেলু কি ওলালে 3 মাইনাছ 2 ৰুট 2 আৰু মাইনাছ 2 এটা আছিলে মাইনাছ 2।
তো ইকুৱেল টু কি হ'ব আমাৰ এই প্লাছ 2√2 মাইনাছ 2√2 কেঞ্চেল গুচি গ'ল 3 + 3 6 মাইনাছ 2 ইজ ইকুৱেল টু 4 ইজ আৱাৰ আনচাৰ তো এইটো গম পালোঁ কেনেকৈ কৰে চাই লোৱা এবাৰ আকৌ কেনেকৈ কৰিলোঁ একো চিম্পল হাৰ্ড নাছিলে বেছি এইটো কি কৰিলোঁ আমি এইটো হোল স্কোৱাৰটো স্প্লিট কৰি পেলাই আমি চালোঁ কি হ'ব স্প্লিট কৰি দেখিলোঁ এইটো x + 1/x - 2 হ'ব ইয়াৰ পৰা আমি 1/xৰ ভেলুটো উলিয়াব বিচাৰিলোঁ 1/xৰ মানে এইটো হয় এইটো আমি a² - b² ফৰ্মুলাত ল'বলৈ বিচাৰিলোঁ ওপৰটো মাল্টিপ্লাই কৰিলোঁ তলৰটো মাল্টিপ্লাই কৰিলোঁ তো আমাৰ তলত a² - b² গ'ল 1 ওলালে আৰু ওপৰত 3 - 2√2 ওলালে মানে আমাৰ 1/xৰ ভেলু 3 - 2√2 ওলালে তো আমি তাৰপিছত এইকেইটা বস্তু xৰ ভেলু 1/xৰ ভেলু পুট কৰি দিলোঁ আল্টিমেটলি আমাৰ আনচাৰটো 4 ওলাই গ'ল চিম্পল ওকে যদি বুজি নাপোৱা সুধি ল'ব পিছত ঠিক আছে তো নেক্সট কুৱেশ্যন আগবাঢ়োঁ নেক্সট এই দুটা কুৱেশ্যন চোৱা এই দুটা কুৱেশ্যন এটলিষ্ট নিজে এবাৰ ট্ৰাই কৰি চাবলৈ চোৱা যদি এতিয়ালৈকে আমি যিকেইটা কৰিলোঁ সেইকেইটা ফৰ্মুলা ইউজ হৈ আছে যিকেইটা বেছিক আমাৰ চাৰ্চৰ ফৰ্মুলা আছে সেইকেইটাৰ ভিতৰতে কিবা এটা এপ্লাই হৈ আছে ইয়াতো তো এটলিষ্ট এবাৰ নিজে ট্ৰাই কৰি চোৱা যদি নাই পৰা তেতিয়াহ'লে আমি চলিউশ্যন বিচাৰা ঠিক আছে আমি আগবাঢ়োঁ ইয়াত দিয়া আছে ৰুটৰ ভিতৰত 2n ইজ ইকুৱেল টু 64 আৰু এনৰ ভেলুটো আমাক উলিয়াবলৈ দিছে কুৱেশ্যনটো কি হয় চালা এতিয়া নিজে ট্ৰাই কৰি চোৱা এবাৰ ইয়াত আমাৰ এনৰ ভেলুটো কি হ'ব উলিয়াবলৈ দিছে তেতিয়াহ'লে আমি যদি ইয়াত সলভ কৰিব যাওঁ এইটো কি চাম আমি ৰুটটো আঁতৰাবলৈ আমি চাম ৰুট আঁতৰাবৰ কাৰণে আমি কি কৰিম বথ ছাইড স্কুৱেৰ কৰি দিম স্কুৱেৰ কৰিলে খালি এটা চাবা যে সদায় দুয়োটা ছাইডে কৰিব লাগিব এটা ছাইডে স্কুৱেৰ কৰিলে নহ'ব ইয়াত যদি স্কুৱেৰটো কৰোঁ তেতিয়াহ'লে আমাৰ ৰুটটো উৰি যাব ৰুটটো উৰি গ'লে আমাৰ কি হৈ থাকিলে এইটো 2n থাকিলে এইফালে 64 স্কুৱেৰ মানে 64 ইনটু আমি 64 লিখিম ঠিক আছে এতিয়া আমি চাম ইয়াত 2n ইজ ইকুৱেল টু ইয়াত 2 কিমান হ'ব পাৰে 2 মানে কি আমি কি বুলি লিখিব পাৰোঁ 2 4 2 4 8 কিমান লিখিব পাৰোঁ কিবা 6 কেলকুলেশ্যনটো কৰি চাই ল'বা 2 6 হ'ব আৰু এইফালে আকৌ এই 64টোকো আমি 2 6 লিখিব পাৰোঁ হৈ গ'ল এতিয়া আমি চাম ইয়াত কি হ'ব 2 6 a ইনটু b হৈ আছে প্লাছ হৈ আছে ওপৰৰ যদি এতিয়া কি প্লাছ হৈ যাব প্লাছ মানে 6 + 6 ইজ ইকুৱেল টু আমাৰ কি হৈ যাব 2 12 2 n ইজ ইকুৱেল টু 2 12 তেতিয়াহ'লে n ইজ ইকুৱেল টু আমাৰ কি হ'ব এইকেইটা যেতিয়া বেছ ইকুৱেল পাৱাৰ বেলেগ আছে n ইজ ইকুৱেল টু 12 হৈ যাব ইজি আছিলে এইটো কেনেকৈ সলভ কৰিবা এইটো এবাৰ নিজে ট্ৰাই কৰি চোৱা এইটোতো সেই বস্তুখিনি এপ্লাই কৰিম কিন্তু ইয়াত এইটো ভেলুটো অকণমান ডাঙৰ দিয়া আছে তো গতিকে চোৱা যে x 7ৰ টু দি পাৱাৰ এটা কথা গমেই পালা যে এইটো 7 টু দি পাৱাৰ দিয়া আছে কাৰণে এইটো 7 টু দি পাৱাৰ চামথিঙে হ'ব কিন্তু 7 টু দি পাৱাৰ এইটো কি হ'ব কুৱেশ্যন মাৰ্ক কি হ'ব এইটো চোৱা এইটো 7 টু দি পাৱাৰ 5 হ'ব লাগে 49 240 343 343 ইনটু কৰিলে 7 হ'ব 5 হ'ব এইটো মানে 7 টু দি পাৱাৰ x + y ইজ ইকুৱেল টু আমাৰ 5 পালোঁ তেতিয়াহ'লে আমি কি গম পালোঁ x + y ইজ ইকুৱেল টু 5 এইটোৰ পৰা আমি উলিয়ালোঁ এইটো আৰু এটা আমাক দি আছিলে না 7 টু দি পাৱাৰ x এইটো কিমান হ'ব 7 টু দি পাৱাৰ এইটো এটা ইকুৱেশ্যন পালোঁ ইয়াৰ পৰা আৰু এতিয়া ইয়াৰ পৰা আমি যদি 7 টু দি পাৱাৰ x - y ইজ ইকুৱেল টু 343 মানে 7 টু দি পাৱাৰ কি লিখিব পাৰিম 3 7 7 49 49 ইনটু 7 343 তেতিয়াহ'লে আমি ইয়াৰ পৰা আকৌ কি পালোঁ এতিয়া x - y ইজ ইকুৱেল টু 3 হৈ গ'ল দুটা ইকুৱেশ্যন পালোঁ অলপ আগত আমি এটা কৰিছিলোঁ লিনিয়াৰ ইকুৱেশ্যন সলভ কেনেকৈ কৰে ইয়াতো এইটো প্লাছ কৰি দিলে হ'ল x + x 2x হৈ যাব y - y কেঞ্চেল যাব 2x ইজ ইকুৱেল টু 5 + 3 8 হ'ব তো 2x ইজ ইকুৱেল টু আমি লিখিব পাৰোঁ 8 তেতিয়াহ'লে আমাৰ x ৰ ভেলুটো হৈ যাব 4 ভেৰি ইজি কুৱেশ্যন এইকেইটা এটলিষ্ট এইখিনি যদি আমি ক্লিয়াৰ কৰি ল'ব পাৰোঁ তেতিয়াহ'লে আমি অলপ এতিয়া নেক্সট লেভেলত অকণমান ট্ৰাই কৰি চাওঁ দুটা মডাৰেট কুৱেশ্যন যিকেইটা এডিআৰি বা APSC CSET হওক বা তেনেকুৱা এক্সামত আহিব পাৰে এনেকুৱা ভিতৰত আহি যাব পাৰে যিবিলাক ৰুট 2 কুৱেশ্যনৰ কথা ক'লোঁ ৰুট 2 ভেলু বা তেনেকুৱা ধৰণৰ কিছুমান অংক পিছত আহি যাব পাৰে তো বাকী আমি যদি বেংকিং বা SSC লেভেলৰ কিছুমান প্ৰেক্টিছ কুৱেশ্যন দুটামান চাওঁ PYQs কেনেকুৱা আহিছিলে আগতে ঠিক আছে এইকেইটা হ'ল তো আমি নেক্সট কুৱেশ্যন আগবাঢ়োঁ এইটো আমি কুৱেশ্যন নেক্সট ট্ৰাই কৰি চাওঁ এইটো এবাৰ নিজে ট্ৰাই কৰি চোৱা এইটো ক'ত আহিছিলে IBPS RRB অফিচ এছিষ্টেণ্ট 2015ত আহিছিলে
এই কুৱেশ্যনটো আমি নিজে এবাৰ ট্ৰাই কৰি চোৱা যদি নাই পৰা তেতিয়াহ'লে আমি সলিউশ্যনটো চাওঁ এইটো কুৱেশ্যনত বিশেষ একো নাই দেখিবলৈ অলপ দীঘল লাগিছে বাট যদি আমি নিজে সলভ কৰিবলৈ চাওঁ আমি যিকেইটা ফৰ্মুলা পাইছিলোঁ তো সেইকেইটাৰ ভিতৰত যদি আমি এপ্লাই কৰিবলৈ চাওঁ তেতিয়াহ'লে আমাৰ এইটো একেবাৰে ইজি হৈ যাব কেনেকৈ কৰিম আমি 32 আছে 64 আছে এইকেইটা যদি ইন টাৰ্মছত 2 লৈ ৰিডিউচ কৰি দিওঁ 10 কেইটা থাকিবলৈ দিওঁ তেতিয়াহ'লে আমাৰ আনসাৰটো দুটা ষ্টেপতে ওলাই যাব এতিয়া আমি কি কৰিম 32 টো আমি কি বুলি লিখিব পাৰোঁ 2 to the power 5 into 10 to the power -5 আছিলে এইটো হোল টু দি পাৱাৰ 2 থাকক ইনটু 64 টো আমি কি লিখিব পাৰোঁ 2 to the power 6 লিখিব পাৰোঁ ডিভাইডেড বাই যোনটো ডিভাইডেড পাৰ্ট আছে আমি এইটো ডাইৰেক্টলি তললৈ লৈ আহিলোঁ 2 to the power 16 আৰু এইফালে ইনটু 10 to the power -4 এইটোক আমি কি বুলি লিখিব পাৰোঁ এতিয়া 2 to the power 5 into 2 to the power 10 হৈ যাব ইনটু 10 to the power -10 হৈ যাব আৰু এইফালে থাকিলে 2 to the power 6 এতিয়া তলত থাকিলে 2 to the power 16 এইফালে 10 to the power -4 তেতিয়াহ'লে আমি ইয়াত কি কৰোঁ 2 to the power 10 আৰু 2 to the power 6 2 to the power 16 লিখিব পাৰোঁ আৰু তলত 2 to the power 16 আছে এইটো আৰু কেনচেল গুচি যাব তো আমাৰ আল্টিমেটলি থাকিলে কি 10 to the power 4 to -4 টো আমি ওপৰলৈ লৈ গ'লে পাৱাৰটো চেঞ্জ হৈ যাব 10 to the power 4 হৈ গ'ল আৰু এইফালে তললৈ আহিলে 10 to the power 10 হৈ গ'ল তো আমাৰ আনসাৰটো কি হ'ব আল্টিমেটলি 10 to the power -6 ইজ আৱাৰ আনসাৰ হৈ গ'ল দেখাত টান লাগিছিলে যদি এতিয়া সলিউশ্যনটো আমি চালে গম পাওঁ ইমান একো নাছিলে জাষ্ট আমি কি কৰিলোঁ 32 আৰু 64 টো পাৱাৰ্ছটো আমি ইন টাৰ্মছত 2 লৈ গ'লোঁ তাৰপিছত আমি মাল্টিপ্লাই ষ্টেজত প্লাছ প্লাছ কৰিলোঁ যিকেইটা একে একে বেছ আছিলে বাকী যিকেইটা ডিভাইড আছিলে আমি সেইকেইটা তললৈ লৈ আহিলোঁ আনসাৰটো আমাৰ 10 to the power -6 ওলাই গ'ল ঠিক আছে নেক্সট কুৱেশ্যন চাওঁ ৰ'ব এইটো আমি কি হ'ল আমাৰ উলিয়াব দিছিলে সৰি 10 to the power x দিয়া আছিলে আমাৰ x ৰ ভ্যালুটো লাগিছিলে ন ঠিক আছে মই এইটো ভ্যালুটো ওলালো 10 to the power x টো আমাক দিয়া আছিলে তো আমাৰ x টো উলিয়াব লাগিছিলে তো আমি গমে পালোঁ ইয়াৰ পৰা হৈ গ'ল 10 to the power -6 গ'ল 10 to the power x বেছ যেতিয়া ইকুৱেল আছে তেতিয়াহ'লে আমাৰ কি হ'ল -6 ইকুৱেল টু x হ'ব therefore x ৰ ভ্যালুটো আমাৰ কি হ'ব -6 হৈ যাব হৈ গ'ল x ৰ ভ্যালুটো ওলালে ঠিক আছে তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যন চাওঁ এতিয়া আমি এইকেইটা কুৱেশ্যন চাওঁ এইটো যদি কুৱেশ্যন আমি চাওঁ এইটো আহিছিলে SSC CGL ত 2019 ত আহিছিলে এইটো কুৱেশ্যন এবাৰ নিজে ট্ৰাই কৰি চোৱা ভিডিঅ'টো পজ কৰি লোৱা যদি নিজে পাৰা ভাল আৰু নোৱাৰিলে তেতিয়াহ'লে আমি আকৌ সলিউশ্যনটো কৰি পেলাই চাওঁ ঠিক আছে তো ইয়াত আমি কি হ'ল আমাক 10 to the power 100 ডিভাইডেড বাই 5 to the power 75 ইকুৱেল টু কি উলিয়াব দিছে তো আমি কি 10 to the power 100 টোক আমি কি লিখিব পাৰোঁ 2 into 10 sorry 2 into 5 2 into 5 to the power 100 লিখিব পাৰোঁ divided by 5 to the power 75 ইয়াত যদি এইটো স্প্লিট কৰি দিওঁ তেতিয়াহ'লে এতিয়া কি হৈ যাব 2 to the power 100 into 5 to the power 100 divided by 5 to the power 75 তেতিয়াহ'লে এইটো কি হ'ব 2 to the power 100 টো থাকক into 5 to the power 100 ডিভাইড হৈ আছে -75 হৈ গ'লে 25 হৈ যাব এইটোৱে হৈ যাব আমাৰ আনসাৰ অপচনৰ ভিতৰত যদি আমি এইটো পাওঁ তেতিয়া আমি এইটো টিক মাৰ্ক কৰিম ঠিক আছে হৈ গ'ল এইটো ইজি আছিলে নেক্সট কুৱেশ্যনটো যদি চাওঁ আমি 5√5 এইটো দিয়া আছে ইয়াত এইটো a + 2 আছে তো আমাক a ভ্যালুটো উলিয়াব দিছে তো ইয়াত আমি এইটো কেনেকৈ কৰিম 5√5 into 5 to the power 1/2 লিখিম into 5 to the power 3 টো থাকক ডিভাইডেড বাই 5 to the power -3/2 হৈ গ'ল ইকুৱেল টু 5 to the power a plus 2 দিয়া আছে তাহলে আমি ইয়াত কি লিখিম এই উৰে তিনটা মাল্টিপ্লাই হৈ আছে তো 5 to the power 1 plus 1/2 plus 3 by 5 to the power -3/2 equal to 5 to the power a minus 2 গোটেইটো আমি ইন টার্মস অফ 5 যদি ৰিডিউস কৰিবলৈ যাওঁ তেতিয়ালে কি হ'ব 5 to the power 1 plus 1/2 plus 3 এটো উপরে গলে প্লাস হৈ যাব প্লাস 3/2 is equal to 5 to the power a plus 2 এতিয়ালে আমি ইয়াত চাওঁ 5 to the power a গিটা প্লাস কৰিলে আমি কি পাম এলসিএম যদি 2 লওঁ তেতিয়ালে আমাৰ কি হ'ব এফালে 2 plus 1 plus 6 plus 3 is equal to 5 to the power a plus 2 মানে কি হ'ব 5 to the power ইয়াত কি হ'ব 2 plus 1 3 3 plus
6 9 plus 3 12 divided by 2 মানে 6 is equal to 5 to the power a plus 2 হ'ব যেহেতু বেছ গিটা ইকুৱেল আমি কৈছিলোঁ পাৱাৰ গিটা ইকুৱেল হৈ যাব তো এই বস্তুটো আমি কি লিখিব পাৰোঁ a plus 2 is equal to 6 লিখিলে আমাৰ a ভ্যালুটো হৈ যাব 4 হৈ গ'ল a ভ্যালুটো ইজি আছিলে এইটো কোনবা এসএসসি কোনবা বছৰত আহিছে সো এনেকুৱা টাইপৰ কোৱেশ্চনছে আহে বেছি টান নহয় দেখাত কেতিয়াবা ক্ৰিটিকেল লাগে বাট আমি যদি সলভ কৰিবলৈ চাওঁ যিকিটা ফৰ্মুলা আছিলে আমি এইখিনি এপ্লাই কৰিছোঁ তাৰ বাহিৰেতো আমি একো কৰা নাই সেইকিটা যদি সিম্পলি আমি কৰি চাওঁ এইটো উইদিন 10 সেকেন্ডছ 50 সেকেন্ডছত আমি ফাৰ্স্ট ক্যালকুলেশন কৰিলে উলিয়াই ল'ব পাৰিম ঠিক আছে তো এইখিনি আছিলে আমাৰ বেসিক্স কিছুমান কোৱেশ্চনছ আমি বেসিকৰ পৰা অলপ এক্সামত অহালৈকে আমি চালোঁ এসএসসি বা বেংকিঙতো অহা এটা চালোঁ এডিআৰিত অহাখিনিতো অলমোষ্ট মোটামুটি মডাৰেট লেভেলৰে আহে ইমান টান নাহে তথাপি আমি এইখিনিলৈকে যদি কওঁ আৰু আমি প্ৰেক্টিছ কুৱেশ্যনছ কিছুমান এতিয়া আমি সেইদিনা যেনেকৈ এলজেব্ৰাত কৰিলোঁ ইয়াৰো আমি প্ৰেক্টিছ কুৱেশ্যনছ কেইটামান দি দিম 20টামান কুৱেশ্যনছ মই দি দিম যিকেইটা ভেৰি ইম্পৰ্টেণ্ট হয় ফৰ আপকামিং এক্সামছ সেইকেইটা তোমালোকে নিজে সলভ কৰিব চাবা তাৰ ভিতৰত যদি কিবা ডাউট লাগে তেতিয়াহ'লে আমাক আকৌ কণ্টেক্ট কৰিলা মেছেজ দিলা বা ফোন কৰিলে হ'ল সেইখিনি আমি সলিউশ্যন দিম ইয়াৰ ভিতৰত যদি কিবা ডাউট লাগিছে তো সেইখিনি আমাক তোমালোকে মেছেজ কৰি বা কমেণ্ট কৰি পেলাই জনাব পাৰা লাগিলে সেইটো আমি আকৌ এবাৰ এক্সপ্লেইন কৰি দিম ভালকৈ ঠিক আছে ক'ৰবাত যদি ৰখি যোৱা টান লাগিছে সেই ভিডিঅ'টো এটলিষ্ট পজ কৰি বা ৰিৱাইণ্ড কৰি পেলাই চাবা আই হোপ ক্লিয়াৰ হৈ যাব চব তো এইখিনি আছিলে আমাৰ আজি চাৰ্টছৰ ইণ্ডাইচেছৰ এটা বেছিক কনচেপ্ট দিছিলোঁ যিখিনি কুৱেশ্যনছ ৰিলেটেড কুৱেশ্যনছ ইয়াৰ আশে পাশে আহিব ভেলু কিছুমানত চেঞ্জ কৰি দিব পাৰে তো সেইখিনি তোমালোকে নিজে এইকেইটা যদি নিজে এটলিষ্ট এবাৰ নোচোৱাকৈ ট্ৰাই কৰিবা আই হোপ পাৰিব লাগে আৰু বাকী প্ৰেক্টিছ কৰিবা ডাউট থাকিলে আমি ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম তো ঠিক আছে থেংক ইউ